আৰম্ভ হ'ল মংগলদৈ গ্ৰন্থমেলা 2023 মংগলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থৰ সহযোগত 20 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈ অনুষ্ঠিত কৰা হৈছে মংগলদৈ গ্ৰন্থমেলা 2023 মংগলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত তৃতীয়বাৰৰ বাবে গান্ধী মৈদানত আয়োজিত কৰা হৈছে গ্ৰন্থমেলাৰ কলকাতা ডিব্ৰুগড় নলবাৰী গুৱাহাটীৰ পৰা প্ৰায় 20খন বিপণীয়ে ভাগ লৈছে গ্ৰন্থমেলাত গ্ৰন্থমেলাক লৈ পঢ়ুৱৈ সমাজৰ ব্যাপক সঁহাৰি দেখা গৈছে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহ সন্তোষজনক বুধবাৰে মংগলদৈ গ্ৰন্থমেলা 2023ৰ শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী ডক্টৰ সৰ্বেশ্বৰ চহৰীয়াৰ লগতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ইদ্ৰিছ আলী মেইন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসৰ লগতে বহু জ্যেষ্ঠ সাহিত্যিক 7 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া মংগলদৈ গ্ৰন্থমেলাত সাহিত্যৰ সন্মিলন সাংবাদিক সন্মিলন কবিতাৰ সন্মিলন কুইজ চিত্ৰাংকন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব মংগলদৈৰ পৰা লোকেশ্বৰ বৰুৱাৰ ৰিপৰ্ট ইছা 24x7 মোবাইল টিভি থাকিলে কিন্তু তেওঁলোকে এটা কি হৈ পৰিব তেওঁলোকে এটা যান্ত্ৰিক সত্তা হৈ পৰিব আমি যদি বিশ্বৰ গ্ৰন্থমেলাৰ ইতিহাস বিশ্লেষণ কৰিবলৈ যাওঁ বা খুচৰিবলৈ যাওঁ তেতিয়াহ'লে দেখা পাওঁ প্ৰায় 1700 চনৰ আগতেই ফ্ৰেংকফৰ্ট জাৰ্মানৰ ফ্ৰেংকফৰ্ট নামৰ চহৰখনত গ্ৰন্থমেলাৰ পাতনি মেলিছিল মংগলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত আজি যি গ্ৰন্থমেলা আৰম্ভ হৈছে এইটো ৰাইজৰ যিটো সহায় সহযোগ পোৱা হৈছে এইটো বহুত আশানুৰূপ হৈছে আৰু এই সহযোগটো আমাৰ কাৰণে এইকাৰণে সৌভাগ্যজনক বুলি ভাবিছোঁ যে মোবাইল বা ছ'চিয়েল মিডিয়াৰ বহুল প্ৰচাৰৰ পিছতো এই গ্ৰন্থ উৎসৱক যে মংগলদৈ নিচিনা এখন চহৰত ৰাইজে ইমান ধুনীয়াকৈ আদৰি লৈছে সেইটো আচলতে অভাৱনীয় দ্বিতীয়তে সাংবাদিকবিলাকে সদায় বাতৰিৰ লগত ব্যস্ত হৈ থাকে তাৰপিছতো তেওঁলোকে যে গ্ৰন্থমেলাৰ নিচিনা অনুষ্ঠান এটা প্ৰতি বছৰে অনুষ্ঠিত কৰাৰ এটা সংকল্প লৈছে এইটো এটা আদৰণীয় পদক্ষেপ আৰু এই যে তৃতীয় বছৰত যিমানখিনি আমাৰ ইয়াতে গ্ৰন্থ বিক্ৰেতা আহিছে এই বিক্ৰেতা আৰু গ্ৰাহক মানে পাঠক আহিছে গ্ৰাহক আহিছে তেওঁলোকৰ যিটো অংশগ্ৰহণ বা সহযোগিতা এইটো বহুত সন্তোষজনক গতিকে মই ভাবিছোঁ আগলৈ এনেকুৱা অনুষ্ঠান আৰু হ'ব আৰু এই অনুষ্ঠানটো আগত ইয়াতকৈ আৰু বহুত বেছি ভাল হ'ব আৰু সাংবাদিকবিলাকে যে নিজৰ কৰ্মব্যস্ততাৰ মাজতো সামাজিক দায়বদ্ধতাৰ বাবে এনেকুৱা অনুষ্ঠান কৰিবলৈ বা গ্ৰন্থ উৎসৱ বা গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰিবলৈ এনেকৈ আগবাঢ়ি আহিছে তাৰ বাবে আমি সকলো সাংবাদিক বিশেষকৈ মংগলদৈ প্ৰেছ ক্লাবৰ লগতে দৰং জিলাৰ সকলো সাংবাদিক সাহিত্য ৰাইজ বা অনুষ্ঠানক আমি ধন্যবাদ জনাইছোঁ মংগলদৈত গ্ৰন্থমেলা এইটো সদায় শুনিলেই ভাল লাগে তাতে আকৌ এমুঠিমান সাংবাদিকৰ উদ্যোগত মংগলদৈ প্ৰেছ ক্লাবৰ মাত্ৰ এমুঠিমান সাংবাদিকৰ উদ্যোগত গ্ৰন্থমেলা সদায় খবৰৰ পিছত দৌৰিবুৰীয়া সাংবাদিকসকলে যে গ্ৰন্থমেলা এখন এনে ধাৰাবাহিকভাৱে ৰক্ষা কৰিব পাৰিব আমাৰ ভাবিলেই সন্দেহ হয় কিন্তু বাস্তৱত সত্যত পৰিণত কৰিলে যে এয়া অতি সহজ আৰু সত্য মংগলদৈৰ সাংবাদিকসকলে যি 2021 চনত আৰম্ভ কৰিছিলে গ্ৰন্থমেলা এই ধাৰাবাহিকভাৱে তৃতীয়বাৰভাৱে গ্ৰন্থমেলা আয়োজন কৰে আৰু মংগলদৈ প্ৰেছ ক্লাবৰ প্ৰতিগৰাকী সদস্যৰ অতি উৎসাহ আৰু উদ্দীপনাৰ লগতে মংগলদৈবাসী ৰাইজৰ ব্যাপক সঁহাৰি আৰু উৎসাহে এই গ্ৰন্থমেলাৰ সফল ৰূপায়ণত সহায় কৰিছে 20 তাৰিখে গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে আৰু এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে অসম সাহিত্য সভাৰ মাননীয় সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়াই আৰু তাৰ পিছতে আমাৰ উদ্বোধনী অনুষ্ঠান হয় ডক্টৰ পৰমানন্দ ৰাজবংশী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তেওঁৰ সভাপতিত্বত অনুষ্ঠিত সাহিত্য এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে দেশৰ প্ৰসিদ্ধ চিকিৎসক ডাক্তৰ সৰ্বেশ্বৰ চহৰীয়া ডাঙৰীয়াই আজিৰ এই অনুষ্ঠানত তেওঁৰ ইংৰাজী ৰচিত গ্ৰন্থ এখন বৃক্ষ বিকল আৰু সুস্থ জীৱন গ্ৰন্থখন অসমীয়া অনুবাদৰ গ্ৰন্থখন উন্মোচন কৰা হয় আৰু নিঃসন্দেহে এই গ্ৰন্থখনে মংগলদৈ যি গ্ৰন্থমেলাৰ যি গ্ৰন্থ উন্মোচনী অনুষ্ঠান ই এক সফলতাৰ দিশত গতি কৰাইছে আমি প্ৰতিদিনে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ
আৰু তাৰপিছতে প্ৰতিজনে একোগৰাকী আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমাৰ অনুষ্ঠান থাকিব আৰু তাৰ মাজত থাকিব আমাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান। এই গ্ৰন্থ অনুষ্ঠানত অসমৰ কেইবাটাও পণ্ডিতে অংশগ্ৰহণ কৰিব। ঠিক সেইদৰে আমাৰ সাহিত্য সন্মিলন আছে আৰু আছে আমাৰ আলোচনা চক্ৰ, আমাৰ মহিলাৰ অনুষ্ঠানো আছে, কবি সন্মিলন আছে। এই সকলো অনুষ্ঠানত ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আমাৰ প্ৰেছ ক্লাবৰ দ্বাৰা আয়োজিত এই গ্ৰন্থমেলাত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি বৰ সন্তোষজনক। আমি দেখিছোঁ গ্ৰন্থ উদ্বোধন নোহোৱাৰ পৰা একাংশ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহি আমাৰ গ্ৰন্থমেলাত ভিৰ কৰিছে আৰু আমি সন্ধিয়ালৈকে গ্ৰন্থমেলাত ভিৰ দেখা পাই আমি উৎসাহিত হৈছোঁ। আৰু এনে উৎসাহে আমাক আগন্তুক দিনত মঙলদৈ প্ৰেছ ক্লাবে আয়োজন কৰা গ্ৰন্থমেলাৰ ক্ষেত্ৰত আমাক উৎসাহ জনাব বুলি আমি আশাবাদী। আজি মঙলদৈ গ্ৰন্থমেলা আৰম্ভ হ'ব। 7দিনীয়া কাৰ্যসূচীৰে এই মঙলদৈ গ্ৰন্থমেলাই মই আশা কৰিছোঁ আগন্তুক দিনসমূহত মঙলদৈয়ে নহয় ইয়াৰ দাঁতিকাষৰীয়া সকলো ঠাইতে এটি নতুন জাগৰণ তুলিব। ইতিমধ্যে এই গ্ৰন্থমেলা উপলক্ষে আমি গম পোৱা মতে ভালেমান কেইখন গ্ৰন্থ ইয়াত উন্মোচিত হ'ব আৰু বহু সংখ্যক লেখক, পাঠক আৰু বিভিন্নজন বিদ্যায়তনিক জগতৰ লগত জড়িত মানুহ ইয়াত সমবেত হ'ব। বিভিন্ন ধৰণৰ বিদ্যায়তনিক আলোচনা হ'ব। মই আশা কৰিছোঁ তৃতীয়বাৰৰ বাবে আয়োজন কৰা এই মঙলদৈ গ্ৰন্থমেলাই সাম্প্ৰতিক সময়তে নহয় অদূৰ ভৱিষ্যতলৈকে প্ৰভাৱ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ সক্ষম হ'ব। মই এই গ্ৰন্থমেলাৰ সৰ্বতো প্ৰকাৰে ইয়াৰ সাফল্য কামনা কৰিছোঁ।